নমস্কাৰ চাবেদসকল ড্ৰিমছৰ সময়ৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চাবেদসকল আজিৰ ভিডিঅ'টোত মই আপোনালোকক লিভ লওঁতে সাৱধান হ'ব লাগে এই বিষয়ে জনাব বিচাৰিছোঁ। যিহেতু চাবেদসকল আপোনালোকে দেখিবলৈ পাইছে এখন অৰ্ডাৰ কপি। এই অৰ্ডাৰ কপিখনত আমাৰ যিহেতু দুগৰাকীকৈ শিক্ষয়িত্ৰী ভুৱা তথ্য দিয়াৰ বাবে তেওঁলোকক নিলম্বনৰ নিৰ্দেশ জাৰি কৰিছে। সেয়েহে মই আপোনালোকক জনাব বিচাৰিছোঁ যে যদি আপোনালোকে লিভ এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকে শুদ্ধ তথ্য দিহে লিভ এপ্লাই কৰিব, নতুবা আপোনালোকেও শাস্তিৰ সন্মুখীন হ'ব পাৰে। আপোনালোকে দেখিবলৈ পাইছে এগৰাকী বাইদেৱে চাইল্ড কেয়াৰ লিভ লৈছিল, যি CCL বুলি কয়, আৰু বাইদেউগৰাকী কণ্ট্ৰেকচুৱেল টিচাৰ আছিল। আৰু বাইদেউগৰাকী যি অৰিজিনেল তেওঁৰ বাচ্চাৰ বৰ্ণ চাৰ্টিফিকেট আছে মতে তেওঁৰ ডেট অফ বাৰ্থ আছিল 10/3/2026 দেখিবলৈ পাইছে আপোনালোকে। আৰু যেতিয়া বাইদেউগৰাকীয়ে লিভ এপ্লাই কৰিছিলে সেই লিভ এপ্লাই কৰাৰ সময়ত 10/5/2026 বুলি উল্লেখ কৰিছিল। বাৰ্থ চাৰ্টিফিকেটৰ জেৰক্স কপি আপলোড কৰিছিল আৰু জেৰক্স কপিত আপলোড কৰাৰ পিছতেই অফিচিয়েলি তেওঁলোকে ভেৰিফিকেশ্যন কৰিছিল। আৰু ভেৰিফিকেশ্যন কৰাৰ সময়ত বাচ্চাৰ অৰিজিনেল বাৰ্থ চাৰ্টিফিকেটত তেওঁলোকে 10/3/2026 দেখা পাইছিল। ইয়াৰ পাছতেই শিক্ষা বিভাগৰ ফালৰ পৰা এখন নটিচ জাৰি কৰা হৈছে, দেখিবলৈ পাইছে আপোনালোকে। ইয়াত মই গোপনীয়তাৰ খাতিৰত বাইদেউগৰাকীৰ নাম আৰু স্কুলৰ নাম লগতে বাচ্চাৰ নাম ইয়াত মই লুকাই দিছোঁ। ইয়াত দেখিবলৈ পাইছে আপোনালোকে নাও পেণ্ডিং ড্ৰৱেল অফ ডিপাৰ্টমেণ্টেল প্ৰচিডিং কণ্ট্ৰেকচুৱেল টিচাৰ অফ দেখিবলৈ পাইছে আপোনালোকে ইজ হিয়াৰ বাই প্লেচ আণ্ডাৰ ছাছপেনশ্যন এজ পাৰ প্ৰভিজনছ অফ ৰুল 6(1) অফ দ্য আছাম ছাৰ্ভিচ ডিচিপ্লিন এণ্ড আপিল ৰুল 1964। এই আইনৰ অধীনত বাইদেউগৰাকীক ছাছপেনশ্যন কৰা হৈছে, যিহেতু তেওঁ ভুৱা তথ্য দি CCL এপ্লাই কৰিছিল। যিহেতু চাইল্ড কেয়াৰ লিভ কেৱল 18 বছৰ তলৰ বাচ্চাসকলৰ বাবেহে ল'ব পাৰে। 18 বছৰৰ পিছত আপোনালোকে CCL এপ্লাই কৰিব নোৱাৰে। যিহেতু তেওঁ মিছগাইড কৰিছে সেইবাবে তেওঁক ছাছপেনশ্যন কৰা হৈছে। আপোনালোকে দেখিবলৈ পাইছে ডিউৰিং ছাছপেনশ্যন পিৰিয়ড কণ্ট্ৰেকচুৱেল টিচাৰ অফ উইল ৰিচিভ ছাবষ্টেন্স এলাউন্স এজ পাৰ ৰুল এণ্ড she shall not leave the headquarter without prior permission of the competent authority। দেখিবলৈ পাইছে আপোনালোকে তেওঁৰ ছাছপেনশ্যন পিৰিয়ডলৈকে তেওঁক হেডকোৱাৰ্টাৰ উইদাউট পাৰ্মিশ্যনত তেওঁৰ হেডকোৱাৰ্টাৰ লিভ কৰিবলৈ ইয়াত ষ্ট্ৰিক্টলি মানা কৰিছে, দেখিবলৈ পাইছে ছাৰ বাইদেউসকল। সেয়েহে আপোনালোকে যেতিয়াই CCL বা অন্য যিকোনো লিভ আপোনালোকে শিক্ষা হেতু এপ যোগে অনলাইন যোগে এপ্লাই কৰে তেতিয়া আপোনালোকে লিভ লওঁতে সাৱধান হ'ব। এই একেধৰণৰ কথাৰ বাবেই আন এগৰাকী শিক্ষয়িত্ৰীকো ছাছপেনশ্যন কৰা হৈছে। ছাৰ বাইদেউসকল আপোনালোকে যেতিয়াই শিক্ষা হেতু এপ যোগে অনলাইন লিভ এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকে সঠিক আৰু শুদ্ধ তথ্য দিহে লিভ এপ্লাই কৰিব, নতুবা আপোনালোকেও এনেধৰণৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। ছাৰ বাইদেউসকল ভিডিঅ'টো ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ।